বহুতে ভাল লাগিছে। ইয়াতকৈ বেছি ভাল লাগিব যেতিয়া মোৰ লগৰখিনি ইয়াতৰ চিলেকশ্যন হ'ব, তেতিয়া আৰু বেছি সুখী হ'ম। যি কি নহওক, মই বৰছিলা আঞ্চলিক জাতীয় বিদ্যালয়ৰ পৰা 2020 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। আজি মই এইখন বিদ্যালয়ৰ প্ৰাথমিক শিক্ষা হাইস্কুলৰ যিটো 9th এপ্ৰিলৰ লেভেলৰ শিক্ষা এইটো ভাল আছিল, যাৰ বাবে মই আজি SSCৰ এক্সামত দিয়া পৰীক্ষাটোত সফলভাৱে উত্তীৰ্ণ হ'ব পাৰিছোঁ। ভাল লাগিছে আৰু দেশমাতৃৰ সেৱালৈ আগবাঢ়িছা। দেশমাতৃৰ সেৱালৈ আগবাঢ়িছোঁ। কেনেধৰণৰ পৰিকল্পনা? মোৰ সৰুৰে পৰা আশা আছিল দেশৰ বাবে কিবা কাম কৰি যাম। আজি সেইটো সপোন আজি পূৰণ হৈছে। সেইটো দেশৰ বাবে যিমানখিনি পাৰোঁ আগবাঢ়ি যাম দেশ মাতৃৰ বাবে। আব্দুল বাৰেক, নাম্বাৰ 1 ফেলকৰ। অঞ্চললৈ পঢ়ি আনিলে শুনাম। হয়, আমাৰ স্কুলৰে ছাত্ৰ, বৰছলীয়া আঞ্চলিক জাতীয় বিদ্যালয়ৰ ছাত্ৰ আব্দুল বাৰেক। তেওঁ 2020 চনত আমাৰ ইয়াৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ দেশ সেৱাৰ কামত পবিত্ৰ হ'বলৈ আগবাঢ়িছে। তেওঁ CRPFত নিৰ্বাচিত হৈছে। যোৱাকালি দিয়া ফলাফলত আমি ইয়াক লৈ গৌৰৱ অনুভৱ কৰিছোঁ, যাতে এই অঞ্চললৈ আৰু ইয়াতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে এনেদৰে সুফল কঢ়িয়াই আনিব পাৰে। বৰছলি অঞ্চলৰ একমাত্ৰ নামোজ্জ্বল বিদ্যালয় বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়খনৰ পৰা আমাৰ আব্দুল বাৰেকে যোৱা 2020 চনৰ হাইস্কুল শেষান্ত পৰীক্ষাত সুখ্যাতিৰে পাছ কৰি তেওঁ বৰ্তমান CRPFত চাকৰিত চিলেকশ্যন হৈছে। গতিকে আমি আমাৰ বৰছলি অঞ্চলৰ সমূহ ৰাইজে গৌৰৱান্বিত। তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তেওঁ যাতে ভৱিষ্যতত দেশ আৰু জাতিৰ উন্নতি হকে কাম কৰি যাব পাৰে। তেওঁ যাতে দেশৰ উন্নতি হকে কাম কৰি আগবাঢ়ি যাব পাৰে। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।